সাজিলেও বজাব সাজিলেও বজাব কোনে শুনিছো বাতৰিও মহৰা যাবি হেনো আঁতৰি মূৰতে লৈ উৰণি ঐ গগনাটো পিন্ধিব গগনাটো পিন্ধিব কোনে ওই মাহর বান্ধিয়ালো তুপুরি আই তুপুরি ও তুপুরি আই তুপুরি হীরার নো বান্ধি গলু হীরার নো বান্ধি গলু ওই জনি নামনি আমারে ওই ফতরু ওই জনি তরু হীরা নদী পথিয়া হীরা নদী পথিয়া ময়না জান ভলুকায় বাহরে ময়না জান গাজে প্রাণে সরি ময়না জানে ভলুকায় বাহরে ভলুকায় বাহরে গায় ময়না জান রিহা পানি পানি ময়না জান কত হে ময়না জানো এতিয়ানো কি হরে এতিয়ানো কি হরে না
ভাতকে খাই বুঝি দিমারে গলে কইরু সিকিলুসিয়া ও ঝিলা মারে গো ওই কথা রুকুয়ারে আমারে ওই কথা মারে গো ওই ঝুলিয়া হো চলো এয়া আছিল 2025 বৰ্ষৰ বিহু সাম্ৰাজ্ঞী প্ৰতিযোগিতাৰ প্ৰথমগৰাকী প্ৰতিযোগী পম্পী নাথ। আপোনালোক প্ৰথমতে অভিনন্দন। এতিয়া বিচাৰকৰ প্ৰশ্ন। এই সঁফুৰাখনত প্ৰশ্ন আছে। আপুনি প্ৰথমতে প্ৰশ্নটো ল'ব লাগিব, চাব লাগিব আৰু উত্তৰ দিব লাগিব, নহয় জানো? আৰম্ভ কৰোঁ। প্ৰশ্নটো ডক্টৰ দীপেন দাস ছাৰ, আকৌ এবাৰ প্ৰশ্নটো পঢ়ি গ'ল। যোৰা নাম সম্বন্ধে আপোনাৰ ধাৰণা এটি উদাহৰণসমূহ আগবঢ়াওক। নমস্কাৰ ছাৰ। মোৰ মতে যোৰা নাম ল'ৰা দুয়োজনক পৰস্পৰক ৰিপ্লাই কৰাটো আৰু যোৱাৰ নাম ঘোষণা কৰি গাব পাৰি, যোৱাৰ নাম লগতে জাত নাম কৰি গাব পাৰে আৰু যোৱাৰ নামত ছন্দ মিলিব লাগে। বিহুৱা বিহুৱতীৰ মনৰ ভাৱ প্ৰকাশ কৰা হ'ব লাগে। আচলতে জোৱাৰ নাম বুলি ক'লে ডেকাই গাভৰু বা গাভৰুৱে ডেকাক জুৰিব লাগে, অৰ্থাৎ জোৱাৰ নামত এটা প্ৰশ্ন থাকে, প্ৰশ্নৰ এটা উত্তৰ থাকে আৰু জোৱাৰ নামবিলাক সাধাৰণতে চাৰি শাৰীকৈ থাকে। প্ৰথম দুটা শাৰীত প্ৰকৃতিৰ উপমা দিয়ে। আপুনি যি উদাহৰণ দিলে খুব সুন্দৰ হৈছে। প্ৰথম দুটা শাৰীত প্ৰকৃতিৰ উপমা দিয়ে আৰু পিছৰ দুশাৰীত ডেকাজনে গাভৰুলৈ মনৰ ভাৱটো প্ৰকাশ কৰে। যিদৰে ভাৱটো ডেকাজনে প্ৰকাশ কৰে সেইধৰণেও গাভৰুগৰাকীয়ে উত্তৰটো দিয়ে। এতিয়া আপুনি গালে থুৰিয়াই কটনাই কামত তিনিখিনি নৰিয়াই বন্ধা নাই পাণ, পথাৰে পথাৰে বিচাৰি ফুৰিলোঁ। ডেকাজনৰ থুৰি গালে মানে ডেকাজনে গাব লাগিছিল কি জানে? থুৰিয়াই কাটিলোঁ তামোল তিনিখনি, নৰিয়াই বান্ধিলোঁ পাণ, পথাৰে পথাৰে বিচাৰি ফুৰিলোঁ, ক'তে গাই আছিলে ধান। তেতিয়াহে উত্তৰটো কি বুলি ক'ব গাভৰুগৰাকীয়ে? থুৰিয়াই কটা নাই তামোল তিনিখনি, নৰিয়াই বন্ধা নাই পাণ, পথাৰে পথাৰে বিচাৰি মোক ফুৰা নাই, দলনিতে গাইছিলোঁ ধান। ক'ত ধান গাই আছিলে? প্ৰশ্ন সুধিছে, উত্তৰটো আপুনি কি দিলে? দলনিত ধান গাই আছিলোঁ। তামোল নিছোঁ বুলি কৈছে, আপুনি তামোল নিয়া নাই।
যে উত্তৰটো দিলে মনৰ ভাৱটো থকাকৈ যদি অকণমান প্ৰেম ভাৱটো উচ্চ হৈ থাকে এটা গুণ পোৱা যায় সেয়াই হৈছে জোৰা নামৰ মাধুৰ্য আপোনাক ধন্যবাদ জনাইছোঁ শুভেচ্ছা থাকিল ধন্যবাদ ছাৰ সঁচাকৈ ইমান যে ভাল লাগে নহয়নে আমাৰ বিহু জোৰা নামৰ যোগেদি মনৰ কথা আচলতে মনৰ ভাৱ প্ৰকাশ কৰে প্ৰশ্ন কৰে আগত এতিয়াতো মোবাইল ফোন আছে মেছেজত আদান প্ৰদান হয় প্ৰেমৰ কিন্তু তেতিয়াৰ দিনত বিহুৰ নামেৰে জোৰা নামেৰে প্ৰেমৰ আদান প্ৰদান হৈছিল নহয়নে কি ধুনীয়াকৈ কৈছে তামোলখন কেনেকৈ বিচাৰিছে সঁচাকৈ ৰঙাকৈ গামোচা মাজেতে দিয়া ৰঙাকৈ গামোচা মাজেতে দিয়া তুমিনো তামোল কাটি খোৱা লাহৰি হাতেৰে ধুৰিয়াই ধুৰিয়াই লাহৰি হাতেৰে ধুৰিয়াই ধুৰিয়াই আমাকো এখনি দিয়া ডেকাই ক'লে গাভৰুৱে কি বুলি ক'লে গাভৰুৱে কৈছে প্ৰকৃতিৰ বৰ্ণনা কেনেকৈ দিছে চাব এই গৰু চৰাবলৈ কঠীয়া তলিখন গৰু চৰাবলৈ কঠীয়া তলিখন মোহেনো চৰাবলৈ দল এই মুঠি কটা তামোল মুঠিতে শুকালে মুঠি কটা তামোল মুঠিতে শুকালে দিবলৈ নাপালো চল আঞ্জয় কি ধুনীয়া জোৰা নামৰ মাধুৰ্য প্ৰশ্ন থাকিব উত্তৰ থাকিব প্ৰকৃতিৰ বৰ্ণনা থাকিব মনৰ ভাৱ থাকিব সেয়া হৈছে জোৰা নাম ধন্যবাদ তেনেহ'লে কিয় ৰৈ আছে প্ৰিয় দৰ্শক এতিয়াও যদি মনৰ কথা কোৱা নাই জোৰা নাম এফাকি লিখি পঠিয়াই দিয়ক মেছেজত মনৰ কথা নে কি কয় অৱশ্যে কোনোবা ক'বই কোনোবা আকৌ ইনষ্টাগ্ৰামতো এৰা নাছিলতো আৰু আমি কথা পাতি আছো পম্পী বৰ সুন্দৰকৈ হাঁহি এটা মাৰিছা ভাবিলা বাচিলা আৰু হয়নে নহয় নহয় আৰু এটা প্ৰশ্নৰ উত্তৰ দিব লাগিব দুটাকৈ প্ৰশ্ন প্ৰতিযোগীসকলে উত্তৰ দিব লাগিব গতিকে দ্বিতীয়খন কাগজৰ টুকুৰা মই তুলি ল'বলৈ অনুৰোধ জনাইছোঁ মই মাজতে এটা কথা ক'ব বিচাৰিছোঁ দলটোৰ আচলতে শ্ৰেষ্ঠ ঢুলীয়া হয় মই এইখিনিতে প্ৰিয় দৰ্শক আপোনালোকক জনাবলৈ থাকি গ'ল ক্ষমা কৰিব আমাৰ আগৰ দৰে পূৰ্বৰ দৰেই বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতাতে থাকে এজন শ্ৰেষ্ঠ বিহুৱা আৰু এজন শ্ৰেষ্ঠ পেপাদাৰী গতিকে এইবাৰো সেই অব্যাহত থাকিব সেই ধাৰা আমাৰ এই দলসমূহৰ মাজৰ পৰাই এনেকুৱা নহয় যে কেৱল শ্ৰেষ্ঠ গৰাকী অৰ্থাৎ বিহু সম্ৰাজ্ঞীৰ দলৰ শিল্পীয়ে যে বিহুৱা শ্ৰেষ্ঠ বিহুৱা পাব বা শ্ৰেষ্ঠ পেপাদাৰী পাব তেনে নহয় প্ৰতিটো দল 9টা দল আছে তাৰ মাজৰে পৰা আমাৰ বিচাৰকসকলে এজন শ্ৰেষ্ঠ পেপাদাৰী আৰু এজন শ্ৰেষ্ঠ বিহুৱা নিৰ্বাচন কৰিব আমি বেজৰ আকাৰত এটুকুৰা কাগজ আচলতে দিওঁ ক্ষমা কৰিব আপোনালোকে চিন্তা কৰিব নালাগে আমাৰ বিচাৰকসকলে যথেষ্ট যি মূলা বাঢ়ে আচলতে দুপাততে ধৰিব পাৰে আমাৰ বিচাৰকসকলে তেখেতসকলে লিখি থৈছে গতিকে আপোনালোকৰো নাম সেই ধাৰাত সেই তালিকাত থাকিব বুলি আশা থাকিল দেই শুভেচ্ছা থাকিলে পম্পী দ্বিতীয়টো প্ৰশ্ন তুলি ল'লা প্ৰশ্নটো অৰ্থৱত পৰিছে হাত হাতি কি হাত হাতি মানে হাতবিধ হাত প্ৰশ্নটো আহিছিলে মনজিৎ চাংমাই ডাঙৰীয়াৰ তৰফৰ পৰা নমস্কাৰ ছাৰ নমস্কাৰ শুভেচ্ছা জনাইছোঁ হাত হাতি হাতবিধ হাত কেতিয়া সেই হাত খোৱাৰ লাই লফা ক'ব নালাগে হাত তুমি কেতিয়া খোৱা হয় হাত কেতিয়া খোৱা হয় হাত বিহু হাত বিহু সম্পূৰ্ণকৈ সুন্দৰকৈ ক'বলৈ বিচৰা আছিল চেৰা বিহু আচলতে এনেই থলুৱাতে কৈ দিব নালাগে কথাটো এনেই ভাবিব লাগে আচলতে 7টা দিন থাকে বহাগৰ 7টা দিন 6 তাৰিখে শেষ হয় বহাগৰ 6 তাৰিখে গতিকে প্ৰথম দিনৰ পৰা 6 তাৰিখলৈকে যিকোনো এদিন হাত হাতি খোৱা পৰম্পৰা বিশেষভাৱে আছে তাৰে ভিতৰতে উজনিত গৰু বিহু দিনাৰ 100 বিধ খাদ্য সেইকাৰণে অসমৰ নামনিত হাত হাতি খায় মই আগতেও কৈছোঁ ধন্যবাদ মই মনজিৎ চাংমাই ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ উদয় মই আগতেও এই মঞ্চত কৈছোঁ যে এই প্ৰশ্ন উত্তৰ শিতানৰ যোগেদি
আচলতে আমিও বহুতখিনি শিকিব পাৰোঁ এই অনুষ্ঠান যি উপভোগ কৰি আছে আমাৰ দৰ্শক মণ্ডলী তথা পৰ্দাত সৰু পৰ্দাত যিসকল দৰ্শকে উপভোগ কৰি আছে এই প্ৰশ্ন উত্তৰ শিকানত আমি বহুখিনি আমাৰ পৰম্পৰা বিহুৰ লগত জড়িত পৰম্পৰা বিহু আচলতে কেৱল মঞ্চ বিহু নহয় মঞ্চত যি আপোনালোকে অনুষ্ঠান উপভোগ কৰি থাকে সেয়াই আমাৰ বিহু নহয় বিহুৰ লগত জড়িত হৈ আছে বহু পৰম্পৰা 7 দিন আমি বিহু উদযাপন কৰোঁ সংক্ৰান্তিৰ পৰা একেবাৰে 6 বহাগলৈকে গতিকে সেই 7 দিনত বহু পৰম্পৰা উদযাপন কৰা হয় যি হয়তো আজি ব্যস্ততাত জীৱনৰ কোলাহলত হয়তো আমি ক'ৰবাত থাকি যায় সকলোবোৰ নিয়ম পালন কৰিবলৈ কিন্তু আচলতে আমি সেইখিনি নিয়ম পালন কৰিবলৈ চেষ্টা কৰিব লাগে তেতিয়াহে হয়তো আমি আমাৰ বিহুৰ স্বকীয় ৰূপটো জীয়াই ৰাখিব পাৰিম পৰম্পৰা আমাৰ ঐতিহ্য আমি জীয়াই ৰাখিব পাৰিম আচলতে মাজতে মই কথা এটা ক'ব বিচাৰিছোঁ এই মঞ্চখনৰ বিশেষকৈ এই প্ৰতিযোগিতাৰ বাবে সদায় ৰৈ থাকোঁ এইটোৰ বাবেই ৰৈ থাকোঁ যে এই প্ৰশ্নবিলাক যেতিয়া ইয়ালৈ নিক্ষেপ কৰা হয় উত্তৰ দিয়ে বিচাৰকসকলে যেতিয়া বুজাই দিয়ে আমি বৰ উপকৃত হওঁ ধন্যবাদ প্ৰতিজন বিচাৰক ধন্যবাদ কম্পিলত মই শুভেচ্ছা যাচিলোঁ এইখিনিতে মঞ্চৰ পৰা দিছোঁ বিদায় কম্পিল ধন্যবাদ এয়া আছিলে কম্পিনাথ বৰপেটা তোমালৈও ঢেৰ মৰম পঠিয়ালোঁ দেই এটা কথা কিন্তু দেই কি তোৰ যে এইটো মাইকটো ইমান ভালকে মাতটো ওলাই মোৰ তাত কিয়লৈ নোলায় সেইটো মাইকৰ মানুহ মাইকৰ দাদা ক'ত আছেনো মাইকৰ দাদা দিয়কচোন এইটো অকণমান ঠিক কৰি মাতটো সোপা মাৰি ধৰিছে নহ'লে উদয় প্ৰথমতে যে কৈছিলে ঘৰৰ ছোৱালী বুলি মনত নাই নাপায় কিন্তু দেই সতিনীৰ মাক যেন কৰিছে সতিনীৰ মাকৰ পুতেক যেন কৰিছে মোক বাৰু আমি এতিয়া আগবাঢ়ো নেকি একদম আগবাঢ়ো এইবাৰ নাহৰকটীয়াৰ নাচনী মঞ্চলৈ আহিব আৰু তেখেতৰ নাম হৈছে কৃষ্ণশ্ৰী বুঢ়াগোহাঁই নাহৰকটীয়া এইবাৰ প্ৰতিযোগী কৃষ্ণশ্ৰী বুঢ়াগোহাঁই এয়া দ্বিতীয়গৰাকী বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতাৰ দ্বিতীয়গৰাকী প্ৰতিযোগী কৃষ্ণশ্ৰী বুঢ়াগোহাঁই
Eso con quita teleta, y nada tu se peta, es un tola, es un sonido y la sonido, hoy día monole, hoy la sonido, hoy día monole, hoy día monole, এয়া আছিল মঞ্চত কৃষ্ণশ্ৰী বুঢ়াগোহাঁই নাহৰ কটীয়াৰ প্ৰথমতে ৰঙালীৰ গুৰুত জনাইছোঁ ধন্যবাদ আৰু সফিলাত আপোনাৰ বাবে গম পাইছে প্ৰশ্ন আছে গতিকে আপোনাক প্ৰশ্ন আমি ল'বৰ বাবে অনুৰোধ জনাইছোঁ
বাজি পৰিছে দেশ জগতে জানিলে দেশ ফুলোতে ৰাতি আমাৰ এই ৰচনী সাজি কাটিছে যেন দেশ গাঠি প্ৰশ্নটো আকৌ এবাৰ পঢ়ি দিম নিজৰ এফাকি বিহু নাম দেশ ফুল ফুলিলে জগতে জানিলে দেশ ফুলিলে ৰাতি আমাৰে নাচনি সাজি কাচি আহিলে যেন দেশ গাঠি খালি ঠাইকেইটাত থকা শব্দকেইটা ব্যৱহাৰ কৰিব লাগিব আৰু প্ৰশ্ন এটা হৈছে শ্ৰদ্ধাৰ ডক্টৰ দীপেন দাস ডাঙৰীয়া আমি আপোনাক ধন্যবাদ জনাইছোঁ শুভেচ্ছা জ্ঞাপন কৰিছোঁ বৰ সুন্দৰকৈ আপুনি আপোনাৰ অনুষ্ঠান পৰিৱেশন কৰিলে যিটো প্ৰশ্ন দিয়া হৈছে বুজি পাইছে নহয় 4টা খালী ঠাই আছে এই ঠাইত কি শব্দ হ'ব আপুনি শব্দকেইটা কৈ দিব লাগে ধন্যবাদ বিচাৰ মণ্ডলী পোনপ্ৰথমে মোৰ দলটি আৰু মোৰ তৰফৰ পৰা সমূহ কলাপ্ৰেমী ৰাইজলৈ তথা লতাশিল বিহু মঞ্চৰ সমূহ বিষয়া কৰ্মকৰ্তালৈ মোৰ তৰফৰ পৰা ৰঙালী বিহুৰ হিয়াভৰা ওলগ যাচিছোঁ মই যিটো মোৰ ভাগ্যত আজি কৰিছে সেই ফাকি বিহু নাম গাবলৈ চেষ্টা কৰিছোঁ আপুনি খুব ভাগৰি আছে গাব নালাগে শব্দকেইটা কৈ দিলে হ'ব নাহৰ ফুল ফুলিলে জগতে জানিলে পাৰিজাত ফুলিলে ৰাতি পাৰিজাত নাহৰ ফুল ফুলিলে জগতে জানিলে কপৌ ফুল ফুলিলে ৰাতি আমাৰে নাচনি সাজি কাচি আহিলে যেন সৰগৰে আমি কৈ দিছোঁ পৰম্পৰাগত বিহু নামভাগী এনেকুৱা আছিলে ও ফুল ফুলিলে জগতে জানিলে থেকেৰা ফুলিলে ৰাতি আমাৰে নাচনি সাজি কাচি আহিলে যেন হালধিৰে গাঠি জগতে জানিলে মানে সকলোৱে গম পাগৈ ফুলিছে থেকেৰা ফুলিলে ৰাতি মানে আমি গম পোৱা নাই বুজি পাইছে ধুনীয়াকৈ উপমা দি থোৱা আছে ঠিক আছে আমি শুভেচ্ছা জনাইছোঁ ধন্যবাদ ধন্যবাদ ছাৰ দ্বিতীয়টি প্ৰশ্ন লগৰ বাবে অনুৰোধ জনাইছে এইখন মোক দি দিব পাৰিব আপুনি বৰ ভয় লাগে দেই এইখিনিলে গ'লেই ভয় লগা হৈছে এতিয়া মোৰ মোৰ ভাগৰ পৰা প্ৰশ্নটি হৈছে ঢেঁকীৰ সহায়ত আমি কি খাদ্য তৈয়াৰ কৰিব পাৰোঁ প্ৰশ্নটো আমাৰ ককাইদেউৰ নেকি বাৰু আচ্ছা এইবাৰ প্ৰশ্নটো আহিছে আমাৰ ৰেখা বাইদেউৰ পৰা নমস্কাৰ বাইদেউ প্ৰশ্নটো আকৌ এবাৰ কৈ দিব ঢেঁকীৰ সহায়ত আমি কি খাদ্য তৈয়াৰ কৰিব পাৰোঁ ঢেঁকীৰ সহায়ত আমি কি খাদ্য তৈয়াৰ কৰিব পাৰোঁ প্ৰথমেতো আমাৰ খাদ্যদ্ৰব্যৰ অত্যাৱশ্যকীয় বস্তু আমি চাউল ঢেঁকীতে আচলতে আগৰ সময়ত আমাৰ ককা আইতাসকলে ঢেঁকীতে বানিছিল চাউল আমাৰ ধান চাউল উৎপাদন কৰিবলৈ হ'লে মানে ধানখিনিৰ পৰা চাউললৈ ৰূপান্তৰ কৰিবলৈ হ'লে ঢেঁকীতেই কৰিছিল আগৰ সময়ৰ সেয়া চলি আহিছে আৰু লগতে ঢেঁকীৰ সহায়ত আচলতে আমাৰ পৰম্পৰাগত যিসমূহ পিঠা পনা সেইসমূহ ঢেঁকীতেই আচলতে ঢেঁকী খুন্দি চাউল আমি ঢেঁকীত পানী তৈয়াৰ কৰোঁ তিল পিঠা আচলতে ঢেঁকীত খুন্দা পিঠাৰে তৈয়াৰ কৰা হয় বুলি জানো ঘৰতো সেয়াই কৰি আহিছোঁ গতিকে তাৰ লগতে তেল পিঠা আৰু চুঙা পিঠা তেনেকুৱা ধৰণৰ যিবিলাক আমাৰ পিঠা পনা সেয়া ঢেঁকীত হয় আৰু সান্দহ কড়াইৰ পৰা যি সান্দহ তৈয়াৰ হয় সেয়া ঢেঁকীত উৎপাদিত হয় ঢেঁকীৰে আমাৰ হালধি গুড়ি কৰা কাৰ্য
ধন্যবাদ বাইদেউ। বনোৱা নাই ধুনীয়া হৈছে কিন্তু পিঠা বনোৱাৰ আগতে কি হ'ব লাগিব চাউলৰ পৰা পিঠাগুড়ি সেইটো ক'বা পিঠাগুড়িৰ পৰা আমি পিঠা বনাওঁ তেল পিঠাই হওক পিঠা চাউলটো পিঠাগুড়িৰ পৰা বনাওঁ এনেই প্ৰশ্ন উত্তৰ হৈছে দেই ধন্যবাদ বাইদেউ। আপোনালৈ ধন্যবাদ জনাইছোঁ আৰু আমি মঞ্চৰ পৰা আপোনাক বিদায় দিছোঁ খন্তেক সময়ৰ বাবে কিন্তু অপেক্ষা কৰিব লাগিব নহয় জানো ধন্যবাদ। এয়া আছিলে আমাৰ দ্বিতীয়গৰাকী প্ৰতিযোগী কৃষ্ণশ্ৰী বুঢ়াগোহাঁই নাহৰকটীয়াৰ। এই প্ৰশ্নবিলাক শুনিলে কিবা একদম মুখেদি মাত্ৰ যেন কিবা এটা কৈ দিম লাগে তাৰপিছত মানে চুপচাপ থিয় হৈ থাকিব লাগে বৰ টান কাম দেই এই কেনেকৈ কৰে মই বুজি পোৱা নাই কিন্তু বৰ টান যিয়ে নহওক সময়ৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ বিহু সম্ৰাজ্ঞী 2025 চনৰ তৃতীয়গৰাকী প্ৰতিযোগীক মঞ্চলৈ আমন্ত্ৰণ জনাব বিচাৰিছোঁ আৰু তৃতীয়গৰাকী প্ৰতিযোগী হৈছে হাউলিৰ দিব্যাশ্ৰী ডেকা মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ দিব্যাশ্ৰী ডেকা হাউলি। Oi, tempo, sai de um lado.
ঐ মাত নাচনী ঐ গগনাৰে অমিয়া গগনাৰে অমিয়া মাতিছিলো অ নাচনী তোকে সৰু ভনী হয় এদিন দুদিন কৰি অ নাচনী হলি বৰে জনী ঐ যিদিনা দেখিলো অ নাচনী তোৰে যৌৱন চানেকি হয় অ নাচনী যৌৱন জুয়ে মাৰিছে যৌৱন জুয়ে মাৰিছে খাই ঐ সিদিনা শুনিলো তোৰে বিয়াৰ বাতৰি ঐ তামোল পাণ দিলেহি দৰা হেনো চহকী ঐ অ নাচনী সন্তাপে ঐ মাৰিছে সন্তাপে ঐ মাৰিছে খাই কাবুলালানে নাই হাতত নাচনী ভিনিকি ভিন্দাও ভাজিছে ঢোল থাকো কেনে কৰি ঐ মতা মহে পানী খাই মাৰে ঢাপলি সদায় ঘৰত নেথাকে গাভৰু ছোৱালী ঐ হাবিৰ হেৰে কটা দি যাওঁ বালি বেটা লেখেনো কাম কৰে চোনে ৰঙিলি কি মৰম লগালি ঐ কমিলি কি চেনেহ লগালি পেটতো ভোক নেলাগে পেটতো ভোক নেলাগে চোন
বাৰু কোনে খাব বাৰু যাব ৰতৈ দলিয়াই দিব যৌৱন থাকে মানে সকলোৱে চাব সকলোৱে চাব বুঢ়ী হ'লে নিবতো কোনে কি দিফা দোকানত চেনা পাত কোনে কি দিফা দোকানত চেনা পাত সাদৰে লগাই যাওঁ মাতে কি বহনা তোমাকে লগত লৈ ৰাতি বিহু চাবলৈ যাম এয়া আছিল মঞ্চত দিব্যাশ্ৰী ডেকা হাউলি দিব্যাশ্ৰী ভাগৰ লাগিছে অলপ লাগিছে আৰু নাচি উঠাৰ পিছত দুটা প্ৰশ্নৰ উত্তৰ দিব লাগে জানাই নিশ্চয় কৌখন শৰাইতে আছে তাৰ পৰা দুটি প্ৰশ্ন দুটুকুৰা কাগজ তুলি ল'লে হ'ল নমস্কাৰ বিচাৰক মণ্ডলী আজি মোৰ ভাগৰ পৰা প্ৰস্তুতি হৈছে আগলি বাঁহৰে লাহৰি গগনা কিহেৰে বাই দুফালে দুচটি মাজতে এচটি মুগা সূতা লগাই বাই প্ৰশ্নটো হৈছে এই মুগা সূতা উৎপাদন হোৱা অসমৰ যিকোনো দুখন ঠাইৰ নাম ক'ব মানে এখানে মই বাবা হাতে নেই ইনকো দুটা টাইম নিব স্পোর্টস টাইম মৰাণ আনখন নিশ্চয় অলপ দাঁতি কাষৰীয়া অঞ্চলে হ'ব নহয়নে ধেমাজিৰ দাঁতি কাষৰীয়া অঞ্চল শিৱসাগৰ নহয় কি হয় তেনেহ'লে মই গিলি থৈছোঁ প্ৰশ্নটি ইয়াতে নাম নাই ৰেখামণি বাইদেউৰ তৰফৰ পৰা আহিছিলে এইটো প্ৰশ্ন ৰেখাবাই অকণমান ভূগোল পঢ়িছিলা অসমৰ ভূগোল বস্তুটোৱে ভূগোল নহয় জানো বাৰু ভূগোলে লগাই উগুল থুগুল জানা যেনেকৈ আজি তোমাক লগাইছে উগুল থুগুল হয়নে বাৰু মই ৰেখাবাৰ ওচৰলৈ গৈছোঁ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ ৰেখাবাৰ তৰফৰ পৰাই হেল্ল' আজি লখিমপুৰ ক'ব পৰা আছে আৰু বেলেগ ঠাইতো আছে উৎপাদন হোৱা ধেমাজি লখিমপুৰ বৰফাই তোমাক অলপ হিণ্ট দিছিলে লখিমপুৰ বুলি ঢকুৱাখানাটো লখিমপুৰ ডিষ্ট্ৰিক্টতে ঢকুৱাখানা দেই
ধেমাজি এখন বেলেগ ডিষ্ট্ৰিক্ট ঢকুৱাখানা তোমাৰ ঢকুৱাখানা লখিমপুৰ ডিষ্ট্ৰিক্টত পৰে হ'ব পাৰিছা এটা হ'লেও পাৰিছা ধন্যবাদ উজ্জ্বল কামনা কৰোঁ ধন্যবাদ ৰেখাবা আমি নাচনী যে গতিকে মুগাটো খুব প্ৰয়োজনীয় মুগাৰ বিষয়ে অকণমান কথা পাতিব মোৰ ইচ্ছা আছে মই বাৰু পাতিম দ্বিতীয়টো প্ৰশ্ন দ্বিতীয়টো প্ৰশ্ন হৈছে জাতনাম সম্বন্ধে আপোনাৰ ধাৰণা এইটো উদাহৰণ নহয় আগবঢ়াব প্ৰশ্নদাতা হৈছে ডক্টৰ দীপেন দাস জাতনাম সম্বন্ধে আপোনাৰ ধাৰণা এটি উদাহৰণ সহ আগবঢ়াব প্ৰশ্নটো বুজি পাইছে জাতনাম মানে আমি সাধাৰণতে কি বুজো এই কথাটো ক'ব লাগে আৰু এফাকি নাম উদাহৰণ দি দিলে সুবিধা হ'ব ছাৰ জাতনাম হৈছে বিহু নাম এফাকিৰ লগত এটা জাত লগাই বিহু নামটো গাব পাৰি আৰু এই যেতিয়া জাত লগাই গোৱা হয় এফাকি বিহু নাম সেইটোৱে জাতনাম হয় হৈছে আচলতে জাতনাম দুটা নামৰ সমষ্টি এটা নাম দোহাৰি থাকে আৰু সেই নামফাকেৰ লগত আন এফাকিৰ নাম সংযোগ কৰি গাই থাকে যিহেতু মূল নাম সেই নামফাকে কি লিখা হয় জাত আৰু আনফাকে হ'ল সহযোগী নাম দুইফাকে একেলগে লগালে জাত নাম হয় এতিয়া এফাকি উদাহৰণ দিব পাৰিব জাতনাম এফাকি গাই শুনালে ভাল পায় আপুনি গাইছে নেকি শব্দবিলাক কৈছে প্ৰথমতে জাতটো কি হ'ব কৈ দিয়ক এই গাই দিওঁ মনোবৃত্তি থাকি গৈছে নহয় ইয়াত নামটো দুটা নাম থাকিব নহয় যে আপুনি ঔজ্যোতি নামটো শব্দটো দেখাই কৈছিলে গকুল বৰাখনৰটো মূল নাম ছাৰ আৰু ঔজ্যোতি মালতী বুলি জাত হ'ব মূল নামটোৰ লগত ঔজ্যোতি মালতী গকুল বৰাখনৰখিনি জাত হ'ব আৰু মূলখিনি ঔজ্যোতি মালতী দোহাৰি কিন্তু থাকিব আপুনি এটা নাম ধৰি ঔজ্যোতি মালতীহে দোহাৰি থাকিব সেইটোহে হ'ব জাত এতিয়া ঔ মনৰ বগৰী ভবা জানৰ লগৰী দিবা জানো মৰমৰ মা এইটো হ'ল জাত আমি এফাকি বিহু নাম দিয়ে লগাই গাম দুয়োটা মিলি জাত নাম হ'ব এতিয়া নাম থাকে আপুনি যিকোনো লগাব পাৰে এই আমি ধানৰ মৰণা বনৰে বগৰী পেলাইছে বহনা জোকালি পেলাইছে খেৰেহে বনৰে বগৰী ভবা জানো লগৰী দিবা জানো মৰমৰ এতিয়া আমাৰ প্ৰতিযোগীয়ে যে কৈছে জ্যোতি মালতী লগাই পেলাই গাব পাৰে তেতিয়াও জাতনামে হ'ব নিশ্চয় হ'ব কেনেকৈ গাব বিচাৰিছিলা এবাৰ গাই শুনাব বিচাৰিবা নেকি গাই শুনোৱা সেইটোকে বিচাৰিছে উদাহৰণ বাৰু আমি এতিয়া পৰৱৰ্তী প্ৰতিযোগীৰ ফালে আগবাঢ়ো নিশ্চয় বৰষা কিন্তু তই সদায় মোক ক যে মই ডাঙৰ হ'লো নহয় তই বহুত ডাঙৰ হ'লি আচলতে চাহ মই এতিয়াও সৰু হৈ আছো চুলি ডাই কৰিলে সৰু হৈ নাথাকে আমি এবাৰ ইয়াৰ পিছৰ প্ৰতিযোগীলৈ যাওঁ বাকীখিনি কটলত পাতিম এইবাৰ আমি মৰাণৰ জীয়ৰী
নিজামণি খেনচোৱাক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ এইবাৰৰ প্ৰতিযোগী নিজামণি খেনচোৱা মৰাণ ভিতৰত কাজিয়া লিম ইয়াতে কোনো কবি উজানো ঐ তুলৈ চাই ৰঙিলি ও বান্ধি যাওঁ ডাঙৰি ও গৰা চপাই বান্ধি যাওঁ না ওহায়ো ওই ৰাতিৰে ৰাতিটো ও ভাবো মনে মনে ওই কি জানি তোকে শুন পা ঐ ঘুনু গানা কৰি শুনিছো মই বাতৰি ঐ জানৈ জান মোৰে জান তোমাৰে হেনো ওলাইছে তোমাৰে হেনো ওলাইছে দৰা তুমি গুচি গ'লে দূৰণিৰে গাঁৱলে জানৈ জান মোৰে জান গগনাৰ মাত শুনিম কৰ গগনাৰ মাত শুনিম কৰ পৰা দেহিও হাই ঐ মই না কলিজা একোনে নুতুলি দিব চেনে ঘৰে কঠিয়া ভাৱনাত মৰিছো মই দেহিও হাই ঐ মই না কলিজা একোনে নহয় বুজিব দুখৰে কথাবোৰ
বুজিওচোন নুবুজ বুজিওচোন নুবুজ তই ঢলৰ বালিয়ে পুতিলে দহক বামে কৰি ঘৰে বাৰী পুতি উচনো কৰিলে মাটি মনো মতি হলে চিৰি মতি হলে উখুৱামে আধি মাটি কৰি খেতি জিয়নে যাজি নৈ পাৰে ঘাট দূৰণিত শুনিছো কুলি কেতেকী হিয়া ভঙা মিঠা মাত থাকিব নোৱাৰো ৰৈ হে নাচনি চকুত নাই টোপনি পেটত নাই ভাত পানী পাৰে হৈ জিয়নৰ ঘাট জিয়নে যাজি নৈ পাৰে ঘাট জিয়ন যাজি নৈ পাৰে ঘাট জিয়ন যাজি নৈ পাৰে ঘাট দূৰণিত শুনিছো কুলি কেতেকী হিয়া ভঙা মিঠা মাত থাকিব নোৱাৰো ৰৈ হে নাচনি চকুত নাই টোপনি পেটত নাই ভাত পানী পাৰে হৈ জিয়নৰ ঘাট মাখৰি খিলাৰে ফাকৈ নাচনি মাখৰি খিলাৰে ফাক বোলো হয় ঐ মাৰৰ ঘৰতে ঐ থাক 12 বছৰ ঐ আৰু 12 বছৰ থাক ঐ নাচনি কৈ দিয়া মনৰে কথা ঐ নাচনি কৈ দিয়া মনৰে কথা ও হে হেয়া হে এ সোট নহৰ গিৰিলে তই হনে বৰলা এ মুখতে ফিতা হিমাৰ
নৈনো ৰঙা গৰা দলনি ঐ দুপনি দলনি ঐ দুপনি হৰিণাই চিঞৰে বনত তোৰেনো ঐ সন্তপ থাকিব মই নোৱাৰো মোৰ গৈ সদিয়াৰণত দিশো পাৰে কৰি দিব বিয়া কৰি গৰুৰে ঐ গাড়ীতে তুলি তোৰে পাছে পাছে ময়ো গৈ ওলামগৈ গাড়ী বম বাহতে ধৰি ঐ নাচনি তাকুৰি ঘোঁৰা দি পখিলা উৰা দি তাকুৰি ঐ ঘোঁৰা দি পখিলা ঐ উৰা দি উৰ তাকুৰি ঐ ঘোঁৰা দি পখিলা ঐ উৰা দি উৰ ঐ আৰু নানাচিবা ও যোৱা গৈ নাচনি ঐ বাটত নাথাকি কোনোবা কতৰুৱে ও দেখিব লাগিলে ও ঘৰতে দিব গৈ হেল্ল' এয়া আছিল মঞ্চত নিজামণি সেনচোৱা মৰাণৰ সকলোকে বিহুৰ ওলগ জনাইছোঁ আপোনালোক বিহুৰ ওলগ জনাইছোঁ আৰু আপুনি জানে যে নাচৰ শেষত প্ৰশ্নবান নহয় জানো গতিকে সফুৰাত আপোনাৰ বাবে প্ৰশ্ন আছে আপোনাক তাৰ পৰা প্ৰশ্ন ল'বৰ বাবে অনুৰোধ জনাইছোঁ নমস্কাৰ প্ৰশ্নটো পঢ়ি দিব আপুনি হয় মোৰ ভাগত আজি পৰিছে ধানক বিষয়বস্তু হিচাপে কেন্দ্ৰ কৰি এফাকি বিহুনাম পৰিৱেশন কৰিব প্ৰশ্নদাতা ডক্টৰ দীপেন দাস ছাৰ নমস্কাৰ পোনপ্ৰথমতে ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ আজি মোৰ বিষয়ত পৰিছে ধানৰ বিষয়ে এফাকি বিহুনাম ধানৰ মৰণা পেলাই দে বহ ধন্যবাদ আপুনি বৰ বুদ্ধিয়ক নাচনি এই নামফাকি অকণমান আগতে দুবাৰমান দুগৰাকী প্ৰতিযোগীৰ লগত আলোচনা কৰা হৈছিল হয়তো আপুনি জানে বা এতিয়াও শুনি ল'লে যি কি নহওক উত্তৰটো হৈছে আপুনি আহুধানক বিষয় হিচাপে লৈছে কিন্তু নামফাকি গাঁৱতে পিছৰ শব্দকেইটা অকণমান ইফাল সিফাল হৈছে আয়ে জানিব বোপায়ে জানিব মোলৈ চেনেহ বেথা এৰ ধন্যবাদ শুভেচ্ছা জনাইছোঁ ধন্যবাদ আৰু এটা প্ৰশ্ন ল'ব লাগিব দুটি প্ৰশ্ন এখন আপুনি মোক দিব পাৰে হয় মোৰ ভাগত পৰা দ্বিতীয় প্ৰশ্নটি হৈছে অসমীয়া জাতিৰ জাতীয় জীৱনত অতি আদৰৰ গামোচা ভাগক স্থান কাল অনুসৰি আমি কি ধৰণে ব্যৱহাৰ কৰিব পাৰোঁ এইটো প্ৰশ্ন বাইদেউৰ পৰা আহিছিলে নমস্কাৰ বাইদেউ নমস্কাৰ আমি আমাৰ জাতীয় গামোচাখনক আমি
বিহুৱান হিচাপে আমি ব্যৱহাৰ কৰিব পাৰোঁ চেনাই ধনক দিয়া হয় যেতিয়া আমি বিহুৱান বুলি কওঁ যিখনত অকল এফালে আমাৰ ফুল থাকে আৰু এখন আমি টিয়নি হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ যেতিয়া আমি গা মচিবলৈ ব্যৱহাৰ কৰোঁ আৰু এখন আমি গোসাঁই ঘৰত দিবলৈ ব্যৱহাৰ কৰোঁ গুৰু আসনত আমি ব্যৱহাৰ কৰোঁ সুন্দৰ আৰু কোৱা আৰু আছে কোৱাচোন কোৱা কিমানটা ক'ব লাগে বুলি মই দিয়া নাই কোৱাচোন বাৰু আৰু কিমান আছে আৰু ক'ত ক'ত গামোচা ব্যৱহাৰ কৰোঁ আছে তোমাৰ ওচৰে পাজৰে গামোচা ব্যৱহাৰেই হৈ আছে হয় নাই আমি ঢোলত ব্যৱহাৰ কৰোঁ নিশ্চয় আৰু বৰ্তমান সময়ত আমাৰ গামোচাই GI টেগো লাভ কৰিলে তাৰ বাবে আমি অসমীয়া হিচাপে অতিশয় গৌৰৱান্বিত লগতে খুব সুন্দৰ উত্তৰ আৰু লগতে আৰু কোৱাচোন আৰু অলপ আগতে গামোচা কি কি ব্যৱহাৰ হৈ গৈছে মঞ্চত আমি অতিথিক আদৰিবলৈ সন্মানৰ বাবে ব্যৱহাৰ কৰোঁ নিশ্চয় নিশ্চয় খুব সুন্দৰ মই প্ৰশ্নটো এইকাৰণেই ৰাখিছোঁ গামোচা আমি বেলেগ বেলেগ সময়ত বেলেগভাৱে সন্মান হিচাপে ব্যৱহাৰ কৰোঁ নামনি অসমত আৰু গামোচা এভাগ আছে তুমি জানা চাগে নামনি অসমত এই গামোচা ভাগৰ অলপ বোৱাৰ হেৰিটো অলপ বেলেগ মাত্ৰ এখন শালত এবাৰে এখনেই লগায় মই অলপ হিণ্টছ দি দিছোঁ জানানে সেই গামোচা ভাগৰ নাম শালখনত আমি যেনেকৈ গামোচা বলে কেইবাখনো গামোচা একেখন এবাৰ তাততে বাতি কাঢ়ি এবাৰতে কেইবাখনো গামোচা লগাওঁ নামনি অসমত এভাগ গামোচা আছে সেইভাগ গামোচা মাত্ৰ এখন শালত এবাৰ এখনেই বয় আৰু সেইখনত কোনো কেঁচি ব্লেড কটাৰী ব্যৱহাৰ নহয় কোৱাচোন মই বহুতখিনি কৈয়ে দিছোঁ এনেই এইটো ওপৰিঞ্চি প্ৰশ্ন দেই এনেই জানিবৰ কাৰণে কৈছোঁ নামনি অসমতহে ব্যৱহাৰ হয় উজনিত নহয় তুমি উজনিৰ গতিকে অলপ দিগদাৰ পাইছা তোমাৰ প্ৰশ্ন উত্তৰ ইতিমধ্যে হৈ গৈছে এইখিনি আমি এনেই আলোচনা কৰিছোঁ দেই ডেকাসকলকো কৈছোঁ বিহুৱাসকলক কোৱাচোন পাৰিবা কথা বুলি কয় নি বাৰু নিশ্চয় আনাকাটা গামোচা একদম শুদ্ধ উত্তৰ ভাল লাগিছে তুমি চিন্তা কৰিও হ'লেও উত্তৰটো সুন্দৰভাৱে দিছা ধন্যবাদ তোমাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ ধন্যবাদ বাইদেউ মোৰ আৰু মোৰ দলটিৰ ফালৰ পৰা সকলোলৈকে মই ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ ধন্যবাদ ধন্যবাদ ইমান যে নজনা কথাবিলাক জানিব পৰা যায় আৰু অকণমান যদি আমি